নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে সকলো কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধা হোৱাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কমেণ্ট কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মই ইয়াৰ PDFটো মোৰ টেলিগ্ৰামত দি দিম। গতিকে যিসকলে টেলিগ্ৰামত জইন হোৱা নাই আপোনালোকে চেনেলৰ ডেছক্ৰিপশ্যনত চাওক, টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ পিনি টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ছিকিম CM লঞ্চ নাৰী আদালত ফৰ লোকেল ওমেন লিড জাষ্টিছ। হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট নাৰী আদালত লঞ্চ ইন ছিকিম? ইয়াৰ প্ৰথমখন নাৰী আদালত ছিকিমৰ ক'ত লঞ্চ কৰা হৈছিলে, কোনখন ঠাইত? ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে এক্সামত। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোকে দিবলৈ ট্ৰাই কৰক। মই অলপ সময় ৰখি দিছোঁ। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন 3 ৰংপু। আৰু ৰংপুক ছিকিমৰ গেটৱে অফ ছিকিম বুলি কোৱা হয়। এই পইণ্টটো আপোনালোকে লগতে মনত থৈ দিব। কাক কোৱা হয়? ৰংপুক। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওক। ছেকেণ্ড কুৱেশ্যন, PM মোদী ইনাগুৰেটছ লংগেষ্ট ৰুট বন্দে ভাৰত। এতিয়া PM মোদীয়ে বন্দে ভাৰতৰ আটাইতকৈ লংগেষ্ট ৰুট এটা ইনাগুৰেট কৰিছে। এতিয়া সেই ৰুটটো ক'ৰ পৰা ক'লৈকে আছে কুৱেশ্যনটোত সুধিছে। এই কুৱেশ্যনটো আপোনালোকে কাৰেক্ট আনচাৰটো দিবলৈ ট্ৰাই কৰক। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন 4 নাগপুৰ পুনে। অপশ্যন 4। ইয়াৰ লগতে বন্দে ভাৰত এক্সপ্ৰেছ ফাৰ্ষ্ট ইনাগুৰেট কৰা হৈছিলে, মই লিখি দিছোঁ 15 ফেব্ৰুৱাৰী 2019 বিটুইন দিল্লী টু বাৰাণসী। ফাৰ্ষ্ট ইনাগুৰেট। আপোনালোকে এই পইণ্টটো লগতে মনত থৈ দিব, কি ঠিক কেতিয়াবা এক্সামত সুধি দিব পাৰে। এই পইণ্টটো আজিকালি সোধা দেখিবলৈ পোৱা গৈছে। গতিকে ইম্পৰ্টেণ্ট হয় এইবোৰ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। থাৰ্ড কুৱেশ্যন, হুইচ চিটি উইল হোষ্ট দ্য AI একশ্যন ছামিট 2025? এইটো উইল নহয়, এইটো অলৰেডি হৈ গৈছে। গতিকে AI একশ্যন ছামিট 2025ৰ কোনে হোষ্ট কৰিছে, কোনখন চিটিয়ে হোষ্ট কৰিছে আপোনালোকে ক'ব লাগে এতিয়া। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি পেৰিছ। ছামিটখন অলৰেডি ফেব্ৰুৱাৰী মাহত হৈ গৈছে। এতিয়া মই আপোনালোকক এক্সট্ৰা কেইটামান পইণ্ট কৈ যাম, আপোনালোকে সেইখিনি লিখি যাব। পেৰিছ কোনখন কাউণ্ট্ৰি কেপিটেল হয় আপোনালোকে নিশ্চয় গম পায়। পেৰিছখন ফ্ৰান্সৰ কেপিটেল হয়। আৰু এইখন চেইন ৰিভাৰৰ ছাইডত আছে। চেইন ৰিভাৰখনৰ নামটো সোধে এক্সামত, আপোনালোকে মনত থ'ব। লগতে নিউয়ৰ্কখন আছে হাডছন ৰিভাৰৰ ছাইডত। হাডছন ৰিভাৰ। ইয়াৰ উপৰিও আপোনালোকে অপশ্যনত যে দেখিছে জেনেভা আছে ছুইজাৰলেণ্ডত। আৰু জেনেভাত বহুতো অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে, যেনে ধৰক WTO, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তাৰপিছত ILO, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, তেনেকৈ বহুতো হেডকোৱাৰ্টাৰ আছে ইয়াত জেনেভাত। ইয়াৰ ওপৰত এক্সামত কেইবাবাৰো অলৰেডি কুৱেশ্যন আহি গৈছে। গতিকে আপোনালোকে বস্তুখিনি ভালদৰে নোট ডাউন কৰি ল'ব। হ'ব, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডাটা চেণ্টাৰ উইল বি বিল্ড? এতিয়া কুৱেশ্যনটোত কৈছে তলত উল্লেখ কৰা কোনখন ষ্টেটত ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডাটা চেণ্টাৰ নিৰ্মাণ কৰা হ'ব। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ গুজৰাট। এতিয়া মই ইয়াত এক্সট্ৰা পইণ্ট কেইটামান লিখি আনিছোঁ, ইয়াৰ বিষয়ে আপোনালোকে চাই লওক। মুকেশ আম্বানী অন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ইজ ছেট টু বিল্ড দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডাটা চেণ্টাৰ ইন জামনগৰ, গুজৰাট। এই পইণ্টটো ইম্পৰ্টেণ্ট ইয়াত। আৰু কোনটো ইণ্ডাষ্ট্ৰিয়ে নিৰ্মাণ কৰিব সেইটো ইম্পৰ্টেণ্ট। ইণ্ডাষ্ট্ৰিটো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। এই পইণ্টকেইটা আপোনালোকে লিখি থ'ব। বাকী এইখিনি নালাগে, আপোনালোকে যদি চাই ল'ব পাৰে। মাৰ্কিং এ মেজৰ ষ্টেপ
in its entry into India's artificial intelligence sector. Next question. Which state is at the top of the Fiscal Health Index Report 2025, recently released by Niti Aayog? গতিকে Fiscal Health Index Report কোনে ৰিলিজ কৰে? কুৱেশ্যনতে আছে এইটো, সুধিব পাৰে কেতিয়াবা এক্সামত। ৰিলিজ কৰে নীতি আয়োগে। গতিকে নীতি আয়োগৰ মতে কোনখন ষ্টেট টপত আছে ফিজিকেল হেল্থ ইণ্ডেক্স ৰিপৰ্টত আপোনালোকে জনাওক এতিয়া। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, উৰিষ্যা। ইয়াৰ লগতে মই আপোনালোকক কেইটামান এডিশ্যনেল ইনফৰ্মেশ্যন দি থওঁ। এই যে অপশ্যনত দেখিছে কৰ্ণাটক। কৰ্ণাটক হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট কফি প্ৰডিউচিং ষ্টেট, মনত থ'ব আপোনালোকে, এক্সামত সোধে। আৰু লগতে কেৰেলা হৈছে, কেৰেলাক ইণ্ডিয়াৰ স্পাইচ গাৰ্ডেন বুলি কোৱা হয়। স্পাইচ গাৰ্ডেন ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ পৰ্টেল ইন্ট্ৰডিউচড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফৰ ৱাক প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যন? ৱাক প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা পৰ্টেল ইন্ট্ৰডিউচ কৰিছে। পৰ্টেলটোৰ নাম কি হয় কুৱেশ্যনটোত সুধিছে। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, উমিদ পৰ্টেল। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই উমিদ পৰ্টেলটো 6 জুন 2025ত লঞ্চ কৰিছিলে। কি কাৰণে লঞ্চ কৰা হৈছিলে কাৰণটো অলৰেডি কুৱেশ্যনটোত আছেই। ৱাক প্ৰপাৰ্টি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এই পৰ্টেলটো লঞ্চ কৰা হৈছিলে। ইয়াৰ ফুল ফৰ্মটো চাই থ'ব, ইউনিফাইড ৱাক মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট। এইটো হৈছে ফুল ফৰ্ম উমিদ। দ্য মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ উইল মেনেজ, কোনে মেনেজ কৰিব, কোনটো মিনিষ্ট্ৰীয়ে? এইটো ইম্পৰ্টেণ্ট হয়, মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। ঠিক আছে, এই পইণ্টখিনি আপোনালোকে মনত থ'ব। মই যিখিনি ইম্পৰ্টেণ্ট বুলি ক'লোঁ ইয়াত দাগ দি দিছোঁ, সেইখিনি ইম্পৰ্টেণ্ট হয়। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ অৰ ইউটিছ আৰ ইনক্লুডেড ইন দ্য আৰাৱলী গ্ৰীণ ৱাল প্ৰজেক্ট? গতিকে আৰাৱলী গ্ৰীণ ৱাল প্ৰজেক্টত তলৰ কোনকেইখন ষ্টেটছ অৰ ইউটিছ ইনক্লুড হৈ আছে আপোনালোকে জনাব লাগে। মই অলপ সময় ৰখি দিছোঁ, এই কুৱেশ্যনটো আপোনালোকে নিজে কৰক। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, হাৰিয়ানা, ৰাজস্থান, গুজৰাট এণ্ড দিল্লী। ষ্টেট আৰু ইউটিছ এইকেইখন ইনক্লুড হৈ আছে। দিল্লীখন হৈছে ইউটি, বাকীকেইখন ষ্টেট হাৰিয়ানা, ৰাজস্থান, গুজৰাট। এইটো চাওক, ইয়াত লিখি থোৱা আছে অলপমান পইণ্ট। দ্য আৰাৱলী গ্ৰীণ ৱাল প্ৰজেক্ট ইজ এ মেজৰ ইনিচিয়েটিভ টু ডেভেলপ এ 5 কিলোমিটাৰ গ্ৰীণ বাফাৰ জোন এলং দ্য আৰাৱলী হিলছ। ইম্পৰ্টেণ্ট হয়, এই পইণ্টটো ইম্পৰ্টেণ্ট। আৰাৱলী গ্ৰীণ ৱাল প্ৰজেক্টটো আচলতে কি হয় ইয়াত লিখি থোৱা আছে থুলমূলকৈ, এইটো চাই ল'ব আপোনালোকে। দ্য প্ৰজেক্ট স্পান্স অভাৰ 6 মিলিয়ন হেক্টৰছ এক্ৰছ হাৰিয়ানা, ৰাজস্থান, গুজৰাট এণ্ড দিল্লী ৱেৰ দ্য আৰাৱলী লেণ্ডস্কেপ এক্সিষ্ট। বুজি পালে এতিয়া? এনি পইণ্ট ইয়াত লিখি থোৱা আছে, ভালদৰে আপোনালোকে চাই ল'ব। গতিকে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য নেম অফ দ্য ছিকিউৰিটি অপাৰেশ্যন লঞ্চ বাই দ্য ইণ্ডিয়ান আৰ্মি ফৰ দ্য অমৰনাথ য়াত্ৰা 2025? 2025ৰ অমৰনাথ য়াত্ৰাৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰা অপাৰেশ্যনটোৰ নাম কি আছিলে সুধিছে কুৱেশ্যনটোত। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, অপাৰেশ্যন শিৱা। ইয়াত পইণ্টখিনি চাই লওক। দ্য ইণ্ডিয়ান আৰ্মি লঞ্চ অপাৰেশ্যন শিৱা ইন জম্মু কাশ্মীৰ টু এনচিয়ৰ ফুল ছিকিউৰিটি ফৰ দ্য 30-day লং অমৰনাথ য়াত্ৰা বিগিনিং অন জুলাই 3, 2025। 3 জুলাইৰ পৰা আৰম্ভ হৈছিলে অমৰনাথ য়াত্ৰা। তাৰ কাৰণে ফুল ছিকিউৰিটিৰ কাৰণে ইণ্ডিয়ান আৰ্মিয়ে অপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিলে, অপাৰেশ্যন শিৱা। আৰু ক'ত ষ্টাৰ্ট কৰা হৈছিলে? জম্মু কাশ্মীৰত। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। হোৱাট ইজ দ্য নেম অফ অপাৰেশ্যন লঞ্চ বাই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ টু টাৰ্গেট দ্য ইলিগেল ইম্পৰ্ট অফ পাকিস্তানী অৰিজিন গুডছ? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইণ্ডিয়াত পাকিস্তানী অৰিজিন সামগ্ৰীৰ যি ইলিগেল ইম্পৰ্ট হয় তাক ৰখাবৰ কাৰণে ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চে কোনটো অপাৰেশ্যন ষ্টাৰ্ট কৰিছে এইটো সুধিছে কুৱেশ্যনটোত। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, অপাৰেশ্যন ডিপ মেনিফেষ্ট। ইম্পৰ্টেণ্ট হয় এইটো, মনত থ'ব, অপাৰেশ্যন ডিপ মেনিফেষ্ট। ইয়াত লিখা আছে চাওক,
Operation Deep Manifest was launched to stop illegal imports of goods from Pakistan that were routed through the third countries, mainly via Dubai, in the United Arab Emirates. Dubai through the India enter কৰে যিখিনি ইলিগেল ইম্পৰ্টছ আছে পাকিস্তানৰ গতিকে আফটাৰ দ্য পেহেলগাম টেৰৰ এটেক্স ইণ্ডিয়া ইম্প'জ এ কমপ্লিট বেন অন ডাইৰেক্ট অৰ ইনডাইৰেক্ট ইম্পৰ্ট অৰ ট্ৰানজিট অফ গুডছ ফ্ৰম পাকিস্তান গতিকে পেহেলগাম টেৰৰ এটেকৰ পিছত পাকিস্তানৰ পৰা যি ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইম্পৰ্ট হয় সামগ্ৰীবোৰ তাৰ ওপৰত ইণ্ডিয়াই কমপ্লিটলি বেন লগাই দিলে এইটো ভালে কৰিলে আচলতে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওক আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন বিজিনজাম চিপৰ্ট ৱাজ ইন দ্য নিউজ ইট ইজ লোকেটেড ইন গতিকে এই চিপৰ্টটো ক'ত আছে আপোনালোকে জনাব লাগে এই চিপৰ্টটো আছে অপশ্যনটো কেৰেলাত এয়া চাই লওক অলপমান পইণ্ট লিখি থোৱা আছে ইয়াৰ বিষয়ে বিজিনজাম চিপৰ্ট ইজ লোকেটেড ইন কেৰেলা এ ষ্টেট ইন চাউথ ইণ্ডিয়া দ্য পৰ্ট ইজ চিটুৱেটেড নিয়েৰ তিৰুৱন্তপুৰম এণ্ড serves as India's first international deep water transshipment port. এই পইণ্টটো ইম্পৰ্টেণ্ট এই যে বিজিনজাম চিপৰ্টটো এইটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ডিপ ৱাটাৰ ট্ৰান্সশ্বিপমেণ্ট পৰ্ট হয় গতিকে ইম্পৰ্টেণ্ট হয় ঠিক আছে এই পইণ্টখিনি আপোনালোকে মনত থ'ব ঠিক আছে তেন্তে আজি আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এটা ভিডিঅ' লৈ আনিছিলোঁ মই বাছি যিমানখিনি পাইছোঁ ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে লৈ আনিছোঁ MCQ আগলৈ মই এনেদৰে ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ'সমূহ লৈ আনিম আপোনালোকৰ মাজলৈ গতিকে যিসকলে নতুনকৈ আহিছে চেনেলটোলৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব আৰু ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু মই ইয়াৰ PDFটো মোৰ টেলিগ্ৰামত দি দিম অলৰেডি আপোনালোকক ক'লোঁ গতিকে যিসকলে টেলিগ্ৰামত জইন হোৱা নাই মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আপোনালোকক পুনৰ আন এটা নতুন ভিডিঅ' লগ পাম আজিলৈ ইমানেই ধন্যবাদ